মই মঞ্জু বৰগোহাঁই আজি মই এটা বিপদত পৰিয়ে লাইভটো কৰিছো আৰু এই কথাটো হৈছে এটা আজিকালি সোশ্যাল মিডিয়াত প্ৰায় দেখি থকা ঘটনা গতিকে এইটো ঘটনা আজি আমাৰ ঘৰত হৈছে বা আমাৰ লগত হৈছে আৰু প্ৰায় হৈ থকাই দেখিছো বহুতৰ লগত আজি মই ক'ব খুজিছো যে যোৱা 10 তাৰিখে শনিবাৰে মোৰ ভাইটি প্ৰশান্ত বৰগোহাঁই অসম আৰু অৰুণাচল সীমান্তত থাকে তেওঁলোকে ডিস্ট্ৰিক্ট নামচাইত আমি অসমতে জন্ম হৈ আমি অৰুণাচলত দেউতা কৰ্মসূত্ৰে আমাৰ ঘৰ আছে অৰুণাচলত জাস্ট অসম আৰু অৰুণাচলৰ সীমাতে থাকে তাৰ পৰা তেওঁ কিবা কৰ্মসূত্ৰে বেংগলৰলৈ যাবলৈ ওলাইছিলে তেখেতৰ লগত গৈছিলে তেখেতৰে এজন কাজিন ভাইটি তো আমাৰ খুৰাৰ ল'ৰা এজন লগত গৈছিলে তেওঁলোকে গৈ শনিবাৰে গৈছিলে মানে 10 তাৰিখে ওলাই যোৱাৰ পিছত তেওঁৰ যিজন ভাইক মানে খুৰাৰ ল'ৰা তেওঁ হাওৰাৰ পৰা কিবা হিহঁতৰ যোগাযোগ বিচ্ছিন্ন হৈ পেলাই তেওঁ ঘূৰি আহিলে হাওৰাৰ পৰা আৰু মোৰ ভাইটি অন্ধ্ৰ প্ৰদেশলৈ বুলি গৈছিল তেওঁ ট্ৰেইনত তাৰ পিছত তেওঁ গৈ পেলাই ৰাতি 12টা বজাত বোলে ঘৰত ফোন কৰি আমাৰ মাহঁতক বা ওয়াইফৰ লগত কথা পাতিছে কৈছে বলে যে মোৰ এটা গ্ৰুপ মানুহে মোক আগুৰি ধৰিছে আৰু মোক মাৰিবলে বুলি তেওঁলোকে প্ল্যান কৰিছে কথাটো কি কথা কি বতৰা এটো নাজানো তেওঁ ইমান ডিটেইলছত ক'বলৈ সুযোগ দিয়া নাই সেগে তেওঁলোকে কি কাৰণে হল ঘটনাটো তাৰ পিছতে কোনো ধৰণৰ কথা নাই যোগাযোগ নাই তাৰ পিছত শেষ কলটো যোৱা কালি মানে 13 তাৰিখে ৰাতিপুৱা 4:30 বজাত মানে 4:23 লাষ্ট কল আহিছিলে তাৰ নম্বৰৰ পৰা ঘৰলে যে কৈছে বোলে মোক এতিয়া তেওঁলোকে পুৰা মাৰিবলে মানে কাটিবলে যা যোগাৰ কৰি লৈছে আৰু তেওঁলোকে গোটেই দাৰা লাঠি লৈ পেলাই আৰু ধূপ ধুনা জ্বলাই লৈছে মোক মাৰিবলে কাৰণটো কেলে আমি একো বুজি পোৱা নাই বা মানে ঘৰতহে কথা পাতিছিলে তেওঁলোকে কি হুধুতে তেওঁ কান্দি ফোন কৰিছে যে মোক এতিয়া কেনেকে কি কৰি মই মোক আৰু দেখা নাপাবি গতিকে তেওঁ তেনেকে কান্দি বুলে ফোন কৰিছে তাৰ পিছত তেওঁলোকে বেলেগ কাৰণটো হুধিতে একো কাৰণ কৰিবলৈ দিয়া তাক মানে একো পেচাব কৰিবলৈ যাবলৈ দিয়া নাই একো খাবলৈ দিয়া নাই বোলে একো ধৰণৰ মানে কটো হিলিবলৈ দিয়া নাই তেনেকুৱা এই ধৰণৰ ঘটনা প্ৰায় আজিকালি দেখা পোৱা যায় গৈ আছে তথা মানে এতিয়া কথা হল কি আমাৰ ঘৰৰ মানুহখিনি যেহেতু এটা গাঁও এৰিয়াত থাকে বা মই আছো গুৱাহাটীত এতিয়া কেনেকে ধৰণে কি যোগাযোগ কোড কৰিব লাগিব এতিয়া থানাটো বাৰু এফআইআৰ এখন দিছে কৈছে কিন্তু তথাপিও মানে মই এপিল কৰো যে আমাৰ এই কথাটো এতিয়া আমাৰ পাৰ্সোনেল হৈ থকা নাই এটা আমাৰ নৰ্থ ইষ্টৰ লগত প্ৰায় এনেকুৱা ঘটনাবোৰ হৈয়ে আছে গতিকে যদি অসমৰ আৰু অৰুণাচলৰ সিএম ছাৰ পেমা খাণ্ডু ছাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব ছাৰে যদি কথাটো যদি অলপমান গুৰুত্ব দিয়ে যদি কোনোবাই মানে লাইভটো আপোনালোকে যদি শ্বেয়াৰ কৰি দিয়ে ঘটনাটো যদি পায় তেওঁলোকে নিশ্চয় কথাটো অলপমান চাব লাগে এতিয়া আমি একো আটগুৰি পোৱা নাই ক'ত যোগাযোগ কৰিব লাগিব এতিয়া থানাত কৈছে তেওঁলোকে যোগাযোগ কৰিম বুলি কৈছে এতিয়া কিমানখিনি সহায় পাও বা পাব এটো গম পোৱাই নাই একো ধৰণৰ খবৰ এতিয়ালৈকে অহা নাই কিন্তু মানুহজনৰ যোৱাকালিলৈকে ফোনটো লাষ্ট কল 4:23 আহিলে এখিনি কথা পতাৰ পিছত তাৰ ফোনটো ৰিং হয় কিন্তু কোনো কল ৰিসিভ নকৰে আৰু তেনেকৈ 3টা বজালৈকে প্ৰায় 3টা-4টা বজালৈকে কল ৰিং হয় কিন্তু কোনো ৰিসিভ নকৰে তাৰ পিছত মোবাইলটো সুইচ অফ কৰি থৈ দিলে এতিয়াও কোনো ধৰণৰ ৰিং মানে এতিয়া সুইচ অফে হৈ আছে আৰু কোনো কন্টেক্টে পোৱা নাই এতিয়া মানুহজন জিয়াই আছে নে মাৰি পেলালে একো আমি খবৰটো পোৱা নাই গতিকে মই এতিয়া বাইক হিচাপে মই এটাই এপিল কৰিব পাৰো যে অসমৰ আৰু অৰুণাচলৰ সিএম ছাৰ আৰু আমাৰ অৰুণাচলৰ যিমান আৰু অসমৰ যিমান এই ক্ষেত্ৰত আমি কাক কেনেকে ধৰণে কি কৰিলে একো বুজি পোৱা নাই যেহেতু আগে পিছে এনেকুৱা ঘটনা হোৱা নাই তো গতিকে আপোনালোকে সহায় কৰক আৰু কমেন্ট কৰি জনাব যে কি কৰিলে ক'ত কি যোগাযোগ কৰিলে আমি এইখিনিত আমি সহায় পাম গতিকে এটা কেনেকে ধৰণে আমি ক'ত কি কৰিব লাগিব মানে এটো যেহেতু পাৰ্সোনালি আমি গলেও আমি একো যেহেতু ইমান ডাঙৰ জায়গাত লাষ্ট কলটো বিশাখাপট্টনমত তেওঁৰ লোকেশনটো ওলাইছে বুলি থানাত কৈছে তাৰ পিছত আকৌ একো খবৰ পোৱা নাই তো গতিকে এইখিনিত আমি কি কৰিব লাগিব মানে মই
সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে যিসকলে জনা শুনা অলপ হেল্প কৰক এই